নাই BPF-ৰ পৰা UPPL-লৈ আহিছে বা বেলেগ দলত গৈছে, এইটো এটা নেচাৰেল ডিকে বুলি ক'ব লাগিব ইংৰাজীত। মানে এটা বস্তু যদি এটা লংজিভিটি থাকে আৰু কাউন্সিলৰ নিচিনা ঠাই 17 বছৰ শাসনৰ পিছত তেওঁলোকে গাদীচ্যুত হৈছে, স্বাভাৱিক তেওঁলোকৰ পৰা বহুত ইৰচন আহিব। তো নেচাৰেল ডিকেৰ নিচিনা UPF আৰু ওপৰত নুঠে, যিমানে যি চেষ্টা নকৰক। আৰু তেওঁলোকে অলপ দলটো বচাব পাৰিলেহেঁতেন, অলপমান চেষ্টা কৰিলে, কিন্তু 4টা বছৰত তেওঁলোকে অপজিশ্যনত আছিল। তো অপজিশ্যনৰ ভূমিকাটো মানে নকৰিলে তেওঁলোকে। হাগ্ৰামা মহিলাৰী কাউন্সিলৰ ছেশ্যনত নবহে, লিডাৰে যদি কাউন্সিলৰ ছেশ্যনত নবহে আৰু কাউন্সিলত যদি চৰকাৰৰ কাম কাজৰ ওপৰত সমালোচনা নকৰে, প্ৰশ্ন নকৰে, তেতিয়া অপজিশ্যন হিচাপে তেওঁলোকৰ ভূমিকা ক'ত? এই 4টা বছৰত হাগ্ৰামা মহিলাৰী এবাৰে কাউন্সিলত কৰিছে। কেনেকুৱা দল এইটো? ৰাহুল গান্ধী বা অটল বিহাৰী বাজপেয়ী বা বহুত প্ৰাইম মিনিষ্টাৰ দেখিলোঁ, মনমোহন সিং দেখিলোঁ, শাসন কৰিছে 10 বছৰ মনমোহন সিঙে প্ৰধানমন্ত্ৰী হ'ল। আজি এতিয়া এই অপজিশ্যনত বহিব লগা হ'ল, অপজিশ্যনত গৈ পেলাই অপজিশ্যনৰ নিচিনা প্ৰশ্ন কৰিব আৰম্ভ কৰি দিলে। আজি আপুনি প্ৰধানমন্ত্ৰী হৈছে, চিফ মিনিষ্টাৰ হৈছে বা BTC চিফ হৈছে, এইটোৱে আপোনাৰ পাৰ্মানেণ্ট এটা ষ্টেটাছ নহয়। আপুনি অপজিশ্যনৰ দায়িত্ব দিছে ৰাইজে, অপজিশ্যনৰ দায়িত্বটো ভালকৈ পালন কৰিব। সেইটোও নকৰিলে কেনেকৈ দল বাচিব? এই UPPL-ত আহিছে ঠিকেই, UPPL এনেও মানে নিজে নিজে মজবুত হৈ আহি আছিলে আৰু তেওঁলোকে UPPL-ত ভৱিষ্যত দেখিছে, কাৰণ ইয়াত স্থায়ী শান্তিৰ কথা আহি গৈছে। সেইকাৰণে BPF-ৰ এটা দুৰ্দিনত মই বিশেষ এটা নকওঁ আৰু। কিন্তু তেওঁলোকে এটা অভিযোগ উত্থাপন কৰিছে যে BTCৰ উন্নয়নৰ টকাৰে UPPL দলে BPF-ৰ নেতা ক্ৰয় কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। এইটো কিমান সঁচা? এইবিলাকতো চলিয়ে থাকিব। এতিয়া মানে যিসকলে আহিছে তেওঁলোকক সোধক কিমান টকা পাইছে তেওঁলোকে। হাগ্ৰামা মহিলাৰী নিজেও জানে প্ৰজেক্ট বা স্কিমৰ এগেইনষ্টত যিবিলাক পইচা আহে, সেইটো কোনোবা নেতা বা পলিটিকেল পাৰ্টিৰ মানুহ কিনিবৰ কাৰণে খৰচ কৰিব নোৱাৰে। আপোনাৰ অডিট এটা ছিষ্টেম আহি যায়, এটা চেংচন লাগে। ক'ত আছে এইটো ছিষ্টেম যে পলিটিকেল পাৰ্টি লিডাৰ কিনিবৰ কাৰণে দিব এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল, চেংচন দিব জানো? আমাৰ ৰুলহে। তেওঁলোকে অভিযোগ উত্থাপন কৰা মতে টকাৰ ৰাজনীতি চলিছে নেকি? কিয় টকাৰ ৰাজনীতি চলিব? যিবিলাকে আহিছে চব মানে ধনী মানুহে আহিছে, পইচা নালাগে তেওঁলোকক। আমাৰ হিতেশ বসুমতাৰী কালি জইন কৰিব, সিহঁতো নিজে ধনী মানুহ, ব্যৱসায়ী মানুহ আৰু খাম্পা বৰগীয়াৰী বহুত ধনী মানুহ। BTC নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত BPF দল শক্তিশালী হৈ নাথাকিব নেকি? এতিয়া মানে BTC নিৰ্বাচনলৈকে থাকিব, বাচিব 4-5টামান আহি যাব পাৰে। মই একেবাৰে 0 হৈ যাব বুলি নকওঁ, কিন্তু BPF-টো ইয়াৰ পিছত আকৌ ধ্বংস হৈ যাব। বহুত মানে দলৰ লগত বহুত তেওঁলোকৰ মানুহবিলাকে মাৰ্চ হৈ যাব, বিলীন হৈ যাব। BPF নাথাকে, এইটো মিছামিছি আশা কৰি লাভ নাই। আপোনালোকে এইবাৰ নিজাববীয়াকৈ খেলিব নে BJPৰ লগত থাকিব? এইটো কথা স্পষ্ট। আপোনালোকক ল'ব নে? BJP আৰু UPPL-ৰ মাজত এলায়েন্সৰ খেলিলেও এইটো ধৰি লওক যে আমি খুব বেছি ভোট পাবৰ কাৰণে বা শ্বেয়াৰ পাবৰ কাৰণে এলায়েন্স কৰিছোঁ। আৰু যদি কৰা নহয়, তাতো এটা মিনিং আছে যে হয়তো আমি বেলেগ বেলেগকৈ খেলিলে দুয়োটাও মানে ভাল নাম্বাৰ লৈ আহি পেলাই চৰকাৰ গঠন কৰিম। মুঠতে কনক্লুজনটো এইটোৱেই যে UPPL-ৰ নেতৃত্বতে BJP, UPPL আৰু কোনোবা যদি এলায়েন্সৰ জিকি যায়, এটা এলায়েন্সৰ চৰকাৰ যে হ'ব, ইয়াত কোনো সন্দেহ নাই। এইটো এটা এগ্ৰিড পইণ্ট। প্ৰমোদ বৰুৱা আৰু UPPL-ৰ নেতৃত্বতে এলায়েন্স চৰকাৰ হ'ব। কিন্তু নিৰ্বাচনটো আমি যদি সুকীয়াকৈ যদি খেলিব লগা হয়, তেতিয়া ধৰিব যে গ্ৰাউণ্ড লেভেলত সুকীয়া খেলিলেহে আমাৰ বেছি চিট আহি যাব। আৰু যদি এলায়েন্সত খেলিবলৈ যাওঁ, তেতিয়া ধৰি ল'ব যে এলায়েন্সটোৱেই বেষ্ট। মানে সেইকাৰণে এইটো আমাৰ এলায়েন্সত খেলিলেও সুকীয়া খেলিলেও এটা মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং। BTCত শক্তিশালী দল হিচাপে অকল UPPL আছে নেকি? UPPL নম্বৰ 1, UPPL নম্বৰ 2 নম্বৰত কোন আছে? এতিয়া BPF আছিলে, কিন্তু BPF কিমান তললৈকে গুচি যায় আমি ক'ব নোৱাৰোঁ। এতিয়া BJPয়ে অলপমান উঠি আহি আছে, কিন্তু BPF-টো আমাৰ যথেষ্ট শক্তিশালী আছিল, কিন্তু ইমান তললৈকে গুচি গ'ল। কিমান তললৈকে যাব এতিয়া ক'ব নোৱাৰোঁ। BJPও বেছি শক্তিশালী হ'ব পৰা নাই নেকি? এইটো BJPয়ে ক'ব, মই নকওঁ আৰু। ঠিক আছে।